কাইলৈ ৰাজ্যত নতুন চৰকাৰৰ শপত গ্ৰহণ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰক লৈ কি আশা প্ৰত্যাশা ন বিধায়কৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপনেৰে কি ক'লে ন বিধায়কে মঙলবাৰে তৃতীয়বাৰৰ বাবে ৰাজ্যত এনডিএ মিত্ৰজোঁটে গঠন কৰিব চৰকাৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দিনৰ 11:40 শপত গ্ৰহণ ৰাজহুৱা অনুষ্ঠান এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীসহ উপস্থিত থাকিব 22 ৰাজ্যৰ মুখ্যমন্ত্ৰীসহ দেশৰ 74গৰাকী এনডিএ নেতা থাকিব উদ্যোগপতি আদানী জিন্দাল নভেল টাটা সেই আজিৰ দিনটো যুদ্ধকালীন প্ৰস্তুতি খানাপাৰাত বাজপেয়ী ভৱনতো শপত গ্ৰহণক লৈ ব্যাপক তৎপৰতা ইয়াৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰিলে বহুকেইজন ন বিধায়কে চতুৰ্থবাৰৰ বাবে ডিমৰ পৰা জয়লাভ কৰা সুশান্ত বৰগোহাঁইৰ মন্তব্য আগতেও চৰকাৰ বহু হৈছে কিন্তু আমাৰ চৰকাৰ কিছু পৃথক আগন্তুক 5 বছৰত উন্নত এখন অসম গঢ়াৰ লক্ষ্য আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ বৰগোহাঁই মন্ত্ৰিত্ব পোৱাৰ নোপোৱাক লৈ ক'লে সিদ্ধান্ত বিধায়িনী দলত থাকে সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰৰ মুৰব্বী আৰু নিৰ্বাচিত চৰকাৰখনৰ ওপৰত ৰাইজৰ আশা আকাংক্ষা থাকে ইয়াৰ আগতেও বহুবাৰ চৰকাৰ গঠন হৈছে কিন্তু ভাৰতীয় জনতা পাৰ্টি তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন হৈছে যোৱা 5টা বছৰৰ পৰা চৰকাৰসমূহৰ পৰা ৰাইজে দুটা আশা কৰে এটা হ'ল উন্নয়ন এখন হ'ল সুৰক্ষিত সমাজ বিধায়কসকলে নিজৰ সমষ্টি উন্নয়নৰ কথা চিন্তা চৰ্চা কৰে আৰু সেই কামখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিখুঁতভাৱে প্ৰত্যেকটো সমষ্টিৰ প্ৰত্যেকজন বিধায়কক উন্নয়নৰ কাম কাজৰ লগত জড়িত কৰিছে তাৰ বাবে মন্ত্ৰিত্বৰ যিখিনি আলোচনা মন্ত্ৰিত্বৰ যিখিনি গুণাগথা সেইবিলাক আমাৰ বিধায়কসমূহৰ মাজত এতিয়ালৈকে আলোচনা হোৱা নাই আৰু প্ৰয়োজনো নাই দলৰ নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ সিদ্ধান্ত ল'ব অসমত অতিৰিক্তভাৱে বিধায়কক দায়িত্ব দিয়াটোৱে হ'ল মন্ত্ৰিত্ব বুলি কয় উন্নয়নৰ লগত মন্ত্ৰীসভা বা মন্ত্ৰীজনৰ বিশেষ তেনেকুৱা ধৰণৰ গুৰুত্ব বা তেনেকুৱা ধৰণৰ সিদ্ধান্ত নাথাকে সিদ্ধান্ত বিধায়িনী দলত থাকে সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকে আৰু সিদ্ধান্তত বিধায়কসকলে নিজৰ সমষ্টি উন্নয়নৰ কথাবিলাক থাকে আৰু মন্ত্ৰীসভাৰ মন্ত্ৰীসকলে তেনেধৰণে কাম কাজবিলাক কৰে মাজুলীৰ পৰা পুনৰ বিজয় সাব্যস্ত কৰা বিধায়ক ভুৱন গামৰো একেই প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰি কংগ্ৰেছক সমালোচনা কৰি গামে ক'লে 60 বছৰে কংগ্ৰেছে কৰিব নোৱাৰা কাম আমি 10 বছৰতে কৰিছোঁ আকৌ এবাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী পাতিবলৈ সক্ষম হৈছোঁ অসমখন যথেষ্ট আগুৱাই লৈ যাব পাৰিব যি 10 বছৰ যিধৰণে আগুৱাই লৈ গ'ল আৰু এই 5 বছৰ যিবোৰ আগুৱাই লৈ যোৱা কাম সম্পূৰ্ণ কৰিব পাৰিব সম্পূৰ্ণ কৰাৰ পিছতো আৰু কাম কৰিব পৰা যাব আৰু তেখেতৰ নিচিনা এজন নেতৃত্ব দিব পৰাৰ কাৰণে অসমখন মিয়াৰ পৰা মুক্ত মাজুলীত যি 60 বছৰ কাম হোৱা নাছিল যিধৰণে হ'ব লাগিছিলে এইধৰণে 60 বছৰ কাম কৰিব পৰা নাছিল সেই 10 বছৰ যিধৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ নেতৃত্বনি চৰকাৰখনত যি মাজুলীৰ ৰাইজে বিচাৰিছিল সেই মাজুলীৰ ৰাইজক দিবলৈ সক্ষম হৈছে আৰু কিছু বাকী আছে সম্পূৰ্ণ হ'বলৈ এই 5 বছৰ সম্পূৰ্ণ হ'ব বৰাকৰ বিজেপি বিধায়ক কাটিগড়ৰ পৰা জয়ী হৈ অহা কমলাক্ষ দেপুৰকাস্থৰো ধন্যবাদ শুভেচ্ছা মুখ্যমন্ত্ৰীক ক'লে মই গৌৰৱ কৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দুবাৰৰ বাবে বিজেপিৰ চৰকাৰ হ'ব ৰাইজৰ বিপুল সঁহাৰিত নতুন চৰকাৰ গঠন হ'ব কাইলৈ আনহাতে কংগ্ৰেছক সমালোচনা কৰি ক'লে ডিনাৰ মিটিং কৰি থাকোঁতেই কংগ্ৰেছৰ দিন গ'ল এটা গৰ্বের বিষয় যে মুখ্যমন্ত্রী ডাঙৰীয়া সেকেন্ড টাইমলে হ'ব আৰু যোৱাবাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছিলে আৰু যে এইটো টেইলাৰে হয় যোৱা 5 বছৰ মেইন চিনেমাখন এইবাৰে হ'ব আৰু সেইটো কাৰণে যেতিয়া আমাৰ নিৰ্বাচনখন চলিছিল তেতিয়া মানুহে এটাই বস্তু চাইছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা কিবা এটা বস্তু যাতে আমি শুনিব পাৰে মন সমষ্টিৰ মিটিং কৰিছিলে তেওঁ যাই কেনে এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে কিবা নটিফিকেশ্যন ওলাইছে বা কামখিনি হৈছে কামখিনি হোৱাৰ পিছতে মানুহে বিশ্বাস কৰে এনেকুৱা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ষ্টেজত কিবা কৈ দিয়ে বা বাইটত যদি কিবা কৈ দিয়ে আপোনাৰ টিভিৰ সন্মুখত যদি কিবা কৈ দিয়ে আৰু মানুহ এতিয়াও সন্তুষ্ট হৈ যায় নাই কামটো হ'ব সিহঁতৰ কোনো এটা হেৰিয়া নাই পৰিকল্পনা নাই সিহঁতৰ যে ফিল্ড লেভেল মানুহে কি বিচাৰে সেইবিলাক লৈ হেৰিয়া নাই কিবা মিটিং কি আমাৰ গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হ'ব মন্ত্ৰীসভা কোনে হ'ব আমি মিটিং এটা পাতি দিলোঁ আমি ভোজমেল এটা কৰি দিলোঁ আমি টি পাৰ্টি এটা কৰি দিলোঁ তাৰমানে আমাৰ গভৰ্ণমেণ্টখন হৈ গ'ল আৰু আৰে ৰাইজে ভোট দিছে কি দিয়া নাই সেইবোৰো চাব লাগিব ৰাইজে কি বিচাৰে নাই সেইবোৰো চাব লাগিব অসমৰ মানুহে কি চাব কি চাইছে কি চোৱা নাই সেইবোৰো চাব লাগিব গ্ৰাউণ্ড লেভেলৰ লগত সিহঁতৰ কোনো সম্পৰ্ক নাই ৰাজীৱ ভৱনত বহি থাকিলোঁ ইলেকশ্যনৰ পিছতে এখন টি পাৰ্টি হৈ গ'ল এলায়েন্স হৈ গ'ল ভাবিলোঁ যে প্ৰত্যেকজনে 5খন চিট পাই যাব
আমাৰ কেনেকৈ সিহঁতে সুন্দৰ হিচাপ কৰে আৰু কিবা কাগজ এখন ওলাই দিলে কাগজৰ মাজত 40, 10 যাতে 64 সংখ্যাটো যাতে মিলে যাতে। দেৰগাঁৱৰ ন বিজেপি বিধায়ক মৃদুল কুমাৰ দত্তৰো ধন্যবাদ, শুভেচ্ছা মুখ্যমন্ত্ৰীক। পূৰ্বৰ অগপা বিধায়ক ভৱেন ভৰালীক সমালোচনা কৰি দত্তই ক'লে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইবাৰ দেৰগাঁৱত হ'ব উন্নয়ন। তৃতীয়বাৰৰ বাবে অসমত আমি চৰকাৰ দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ যশস্বী আৰু আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ কালিলৈ শপত গ্ৰহণ কৰিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ইয়াত আহিব। এইটো নিশ্চিতভাৱে মোৰ গুৰুত্ব থাকিব। দেৰগাঁৱৰ ৰাইজে আচলতে যিজন প্ৰাক্তন বিধায়ক তেখেতে যিদৰে কাম কৰিব লাগিছিলে বা কৰিব পাৰিব লাগিছিলে সেই ক্ষেত্ৰত আমাৰ দেৰগাঁৱৰ ৰাইজ সন্তুষ্ট কিন্তু নহয়। বহুত ৰাইজ অসন্তুষ্ট আৰু এই তেখেতে যিখিনি কৰিলে আৰু সেইখিনিতে আমি তাৰ পৰাই আগবাঢ়ি গৈ যাম। এইদৰে শপত গ্ৰহণৰ প্ৰাক্ষণত ন বিধায়কৰ নমত বহু আশা প্ৰত্যাশাৰে কাইলৈ খানাপাৰাত শপত ল'ব নতুন চৰকাৰে। তৃতীয়বাৰলৈ বিজেপি কিংবা NDA চৰকাৰ হ'ব অসমত। কল্পজিৎ শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট NKTV+।